নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি আলোচনা কৰি আছিলো মক টেষ্ট সিৰিজ আৰু আজি ইয়াৰ পাৰ্ট 6 ভিডিঅটো লৈ আহিছো যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ডেসক্ৰিপচনত দিয়া লিংকটোৰ পৰা চাব পাৰিব নহলে ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে প্লেলিষ্টটো পাব তাত গৈ পেলাই সম্পূৰ্ণকৈ ভিডিঅখিনি চাব পাৰিব আৰু আমি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি আছো আৰু এইবিলাক আপকামিং টেট কাম ৰিক্ৰুটমেন্ট এৰিয়া 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰশ্নটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ কোনগৰাকী শ্বহীদক ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে অৰ্থাৎ ইণ্ডিয়ান কোষ্ট গাৰ্ডে তেওঁৰ নামেৰে এখন জাহাজৰ নামকৰণ কৰি সন্মানিত কৰিছে আৰু অপশ্যনসমূহ দিয়া হৈছে এ কনকলতা বৰুৱা অপশ্যন বি দিয়া আছে মণিৰাম দেৱান অপশ্যন চি দিয়া আছে পিয়লি ফুকন আৰু অপশ্যন ডি দিয়া আছে কুশল কোঁৱৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কনকলতা বৰুৱা অৰ্থাৎ বীৰবালা কনকলতা বৰুৱা মনত ৰাখিব তেওঁক ইণ্ডিয়ান কোষ্ট গাৰ্ডে তেওঁৰ নামেৰে এখন জাহাজ নামকৰণ কৰিছে এইটো খুব গুৰুত্বপূৰ্ণ 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া অৰুণাচল প্ৰদেশৰ আপাতানিসকলে নিম্নলিখিত কোনটো পৰম্পৰাগত কৃষি পদ্ধতি অনুশীলন কৰে আৰু সমত দিয়া আছে এই বাহৰ পৰা ওলোৱা টোপালৰ জলসিঞ্চন অপশ্যন বি দিয়া আছে জাবু ব্যৱস্থা অপশ্যন চি দিয়া আছে ধান মাছ কৃষি বা কৃষি ব্যৱস্থা আৰু অপশ্যন ডি দিয়া আছে পানী খেতি ব্যৱস্থা আৰু উপৰোক্ত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধান মাছ কৃষি বা কৃষি ব্যৱস্থা 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 2020 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত কোনখন ৰাজ্যৰ টেবুলক শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰা হৈছিল অপশ্যনসমূহ দিয়া আছে এ ত্ৰিপুৰা অপশ্যন বি দিয়া আছে অসম অপশ্যন চি দিয়া আছে গুজৰাট আৰু অপশ্যন ডি দিয়া আছে উত্তৰ প্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল অপশ্যনসমূহ দিয়া আছে বিষ্ণুৰাম মেধি অপশ্যন বি দিয়া আছে গোপীনাথ বৰদলৈ অপশ্যন চি দিয়া আছে তৰুণৰাম ফুকন আৰু অপশ্যন ডি দিয়া আছে মণিৰাম দেৱান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি আছিল আৰু বিষ্ণুৰাম মেধিক আমি জানো তেওঁক অসমৰ লৌহ মানৱ বুলি কোৱা হয় আৰু গোপীনাথ বৰদলৈ আছিল আমাৰ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আৰু এইখিনি আমি মণিৰাম দেৱানৰ বিষয়ে জানো নহয়নে মণিৰাম দেৱানে কি কৰিছিল চিপাহী বিদ্ৰোহৰ গুৰি বঠা ধৰিছিল আৰু তেওঁ অসমত পুনৰ আহোম শাসন বিচাৰিছিল আৰু সেয়ে তেওঁ পুৰন্দৰ সিংহৰ নাতি অৰ্থাৎ কামেশ্বৰ সিংহৰ সন্তান তেওঁৰ নামটো আছিল কন্দবেশ্বৰ সিংহ আৰু কন্দবেশ্বৰ সিংহক পুনৰ তেওঁ আহোম ৰজা পাতিবলৈ বিচাৰিছিল আৰু মণিৰাম বৰুৱাৰ আচল নাম আমি জানো মণিৰাম দেৱানৰ আচল নামটো হৈছে মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা সেইকাৰণে বৰুৱাটো আহি গৈছে মণিৰাম বৰুৱা বুলি কৈছো তো কনফিউজ নহ'ব কেতিয়াবা মণিৰাম বৰুৱা বুলিও দিব পাৰে অপশ্যনত তো তেওঁৰ সম্পূৰ্ণ নামটো আমি জানিব লাগিব তেওঁৰ সম্পূৰ্ণ নামটো হৈছে মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা আৰু তেওঁ পপুলাৰ হৈছিল কি নামেৰে আমি জানো যে উজনি অসমত তেওঁ মণিৰাম দেৱান হিচাপে পপুলাৰ আছিল আৰু তেওঁক উজনি অসমত বিশেষভাৱে তেওঁক জনা গৈছিল আপাৰ আছামত আৰু তেওঁক কলিতা ৰজা বুলি জনা গৈছিল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ কলিতা ৰজা বুলি মণিৰাম দেৱানক জনা গৈছিল আৰু তেওঁ ইংৰাজৰ লগত প্ৰথমতে কাম কৰিছিল কিন্তু পিছত ইংৰাজৰ শাসন ব্যৱস্থা ভাল নাপাইছিল তো সেইকাৰণে তেওঁলোকৰ বিৰুদ্ধে থিয় দিলে তাৰপিছত চিপাহী বিদ্ৰোহৰ অসমত তেওঁ গুৰি বঠা ধৰিছিল আৰু মণিৰাম দেৱানে ইংৰাজসকলৰ লগত থাকি পেলাই 1828 চনলৈকে তেওঁ এটি পদবীত নিযুক্তি দিয়া হৈছিল আৰু তহচিলদাৰ আৰু চিৰস্তেদাৰ ৰংপুৰৰ তেওঁক তহচিলদাৰ আৰু চিৰস্তেদাৰ পদবী তেওঁক ইংৰাজসকলে দিছিল আৰু পুৰন্দৰ সিংহ মেড মণিৰাম দেৱান বৰভাণ্ডাৰ বৰুৱা আৰু পুৰন্দৰ সিংহক মণিৰাম দেৱানক বৰভাণ্ডাৰ বৰুৱা এই উপাধিটো তেওঁক দিছিল মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ প্ৰথমতে মণিৰাম দেৱানে ইংৰাজৰ লগত কাম কৰিছিল ইংৰাজক ভাল বুলিয়েই ভাবিছিল কিন্তু পিছত গম পালে তেওঁ যে তেওঁলোকৰ নীতি আদৰ্শ বেয়া বুলি গম পাইছিল সেয়ে তেওঁ কি কৰিছিল যে ইংৰাজৰ এগেইনষ্টত হৈ পৰিছিল আৰু মনত ৰাখিব যে মণিৰাম দেৱান 22 বছৰ বয়সত চিৰস্তেদাৰ হৈ পৰিছিল আৰু যোৰহাটত তেওঁক এপইণ্ট কৰা হৈছিল পিছত আকৌ তেওঁ ৰিজাইন দিছিল আৰু পুৰন্দৰ সিংহ যেতিয়া ব্ৰিটিছে পুনৰ প্ৰতিষ্ঠা কৰিছিল পুৰন্দৰ সিংহক তেতিয়া মণিৰাম দেৱানে পুৰন্দৰৰ বৰভাণ্ডাৰ পদবী চম্ভালিছিল মনত ৰাখিব যে পুৰন্দৰ সিংহৰ বৰভাণ্ডাৰ বৰুৱা হিচাপে তেওঁ এই পদবীটো চম্ভালিছিল আৰু চিপাহী বিদ্ৰোহ তেওঁ
গুৰি পঠা ধৰিছিল এইখিনি জানিব লাগিব আৰু মনত ৰাখিব যে মণিৰাম দেৱানৰ দুখন চাহ বাগিচা আছিল নিজা চাহ বাগিচা আছিল আৰু সেই দুটা আছিল তেওঁ এষ্টাব্লিছ কৰিছিল নিজাকে যিটো টি গাৰ্ডেন আৰু এটা আছিল যোৰহাটত আৰু বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তাৰ নামটো আছিল চিনামৰা মনত ৰাখিব চিনামৰা টি গাৰ্ডেন আৰু আনটো মনত ৰাখিব যে তেওঁ চেলেং তেওঁৰ আন এটি চাহ বাগিচা আছে চেলেং এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 5 নম্বৰ প্ৰশ্ন ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মহিলা স্বাধীনতা সংগ্ৰামী তথা নগা নেতা ৰাণী গাইদিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁক পাহাৰৰ কন্যা বুলি বৰ্ণনা কৰি আৰু ৰাণী নামেৰে উপাধি প্ৰদান কৰিছিল আৰু তেওঁ কোন আছিল বুলি সোধা হৈছে অপশ্যনসমূহত দিয়া আছে মহাত্মা গান্ধী অপশ্যন বি দিয়া আছে জৱাহৰলাল নেহৰুৱে অপশ্যন চি দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু অপশ্যন ডি দিয়া আছে সৰোজিনী নাইডুৱে আকৌ এবাৰ কুৱেশ্যনটো চাই লওক আৰু পাহাৰৰ কন্যা বুলি তেওঁক বৰ্ণনা কৰিছিল আৰু ৰাণী উপাধিৰে তেওঁক সন্মানিত কৰিছিল আৰু সেইজন প্ৰধানমন্ত্ৰী আছিল আমাৰ জৱাহৰলাল নেহৰু 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি কোনখন ভাৰতীয় ৰাজ্যত 50তম সুমংগ লীলা উৎসৱ পালন কৰা হয় আৰু অসমত দিয়া আছে অৰুণাচল প্ৰদেশ অপশ্যন বি দিয়া আছে মণিপুৰ অপশ্যন চি দিয়া আছে নাগালেণ্ড আৰু অপশ্যন ডি দিয়া আছে মিজোৰাম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিপুৰ আৰু মণিপুৰত এখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান আছে আমি জানো নহয়নে ভাৰতৰ এখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান ফ্লটিং নেশ্যনেল পাৰ্ক আছে কাবুল লেমজাও মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইণ্ডিয়াছ অনলি ওৱান ফ্লটিং নেশ্যনেল পাৰ্ক যিটো কাবুল লেমজাও আৰু এইটো আছে মণিপুৰত আৰু অৰুণাচল প্ৰদেশত এখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান আছে আমি জানো নহয়নে নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু আমি মেঘালয়ৰ ৰাষ্ট্ৰীয় উদ্যানটোৰ নামো জানো নহয়নে নৰক্ৰেক ৰাষ্ট্ৰীয় উদ্যান আছে মেঘালয়ত ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অসমে কোনখন ৰাজ্য চৰকাৰৰ সৈতে এই বছৰৰ ভিতৰত আন্তঃৰাজ্যিক সীমা সংঘৰ্ষৰ অন্ত পেলোৱাৰ বাবে নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছে আৰু অসমত দিয়া আছে এ অৰুণাচল প্ৰদেশ অপশ্যন বি দিয়া আছে মেঘালয় ৰাজ্য অপশ্যন চি দিয়া আছে নাগালেণ্ড আৰু অপশ্যন ডি দিয়া আছে মিজোৰাম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যই অসমৰ কোন দুখন জিলাৰ অঞ্চল সাঙুৰি লৈছে আৰু অসমত দিয়া আছে ওদালগুৰি আৰু বাক্সা অপশ্যন বি দিয়া আছে চিৰাং আৰু বাক্সা অপশ্যন চি দিয়া আছে কোকৰাঝাৰ আৰু চিৰাং আৰু অপশ্যন ডি দিয়া হৈছে চিৰাং আৰু বঙাইগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওদালগুৰি আৰু বাক্সা বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যই অসমৰ এই দুখন জিলাক সাঙুৰি লৈছে ওদালগুৰি আৰু বাক্সা মনত ৰাখিব 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি গুগলে কোনখন ৰাজ্যৰ সৈতে সহযোগিতা কৰি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ বাবে ডিজিটেল শিক্ষণ আৰু দক্ষতা বিকাশৰ দিশত অগ্ৰসৰ হৈছে আৰু অসমত দিয়া আছে এই অসম অপশ্যন বি দিয়া আছে মেঘালয় অপশ্যন চি দিয়া আছে নাগালেণ্ড আৰু অপশ্যন ডি দিয়া আছে মণিপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমাৰ অসম ঠিক আছে অসমক তাৰমানে গুগলে কি কৈছে আমাৰ যিখিনি যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীৰ বাবে ডিজিটেল শিক্ষণ দক্ষতা বিকাশৰ দিশত অগ্ৰসৰ হৈ পৰিছে 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া শেহতীয়াকৈ মেঘালয়ত বিখ্যাত ৱাংগালা উৎসৱ পালন কৰা হয় আৰু কোনটো সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ পালন কৰে আৰু অসমত দিয়া আছে গাৰো অপশ্যন বি দিয়া আছে খাচী অপশ্যন চি দিয়া আছে মিজো আৰু অপশ্যন ডি দিয়া আছে জয়ন্তীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গাৰোসকলে ৱাংগালা উৎসৱ পালন কৰে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অসমৰ প্ৰথমখন মিছনেৰী স্কুল শ্ৰীমতী ব্ৰাউন আৰু শ্ৰীমতী কাৰ্টাৰে 1840 চনত আৰম্ভণি কৰিছিল আৰু এতিয়া সোধা হৈছে যে স্কুলখন ক'ত আৰম্ভ কৰিছিল আৰু অসমত দিয়া আছে গুৱাহাটী শিৱসাগৰ ডিব্ৰুগড় যোৰহাট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰত তেওঁলোকে প্ৰথম স্কুল আৰম্ভণি কৰিছিল 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কিৰাত আৰু চীনা সৈন্যৰ বিশাল সৈন্যবাহিনীৰ সৈতে কুৰুক্ষেত্ৰৰ যুদ্ধত সাহসেৰে যুদ্ধ কৰা ভগদত্তক আন কি নামেৰে জনা যায় আৰু অসমত দিয়া আছে শিলাদিত্য অপশ্যন বি দিয়া আছে শৈলালয় অপশ্যন চি দিয়া আছে সুবাহু আৰু অপশ্যন ডি দিয়া হৈছে সুপ্ৰভু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শৈলালয়া আৰু ভগদত্তক মহাভাৰতৰ যুদ্ধত বা কুৰুক্ষেত্ৰৰ যুদ্ধত শৈলালয়া নামেৰে জনা যায় আৰু ভগদত্তৰ বিখ্যাত হাতীটোৰ নাম জানো আমি তেওঁ বিখ্যাত হাতী যুঁজাৰু আছিল আৰু তেওঁৰ বিখ্যাত হাতীটোৰ নাম আছিল সুপ্ৰতিকা মনত ৰাখিব ঐৰাৱত যিটো হাতী সুপ্ৰতিকা নাম আছিল আৰু ভগদত্তৰ জীয়েকৰ নাম আমি জানো ভানুমতী আৰু ভানুমতীক কাৰ লগত বিয়া দিয়া হৈছিল কৌৰৱৰাজ দুৰ্যোধনৰ লগত আৰু ভগদত্তই গুৱাহাটীত থকা বিখ্যাত পুখুৰী আমি জানো নহয়নে সেই পুখুৰীটো খন্দুৱাইছিল আৰু আপোনালোকে সেই বিখ্যাত পুখুৰীটোৰ নাম কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ আৰু তাতে বিখ্যাত পাৰ্কো আছে আমি জানো নহয়নে তো বন্ধু বান্ধৱীসকলে সেই পুখুৰীটোৰ নাম কমেণ্ট বক্সত জনাব বুলি আমি
আশা কৰিলোঁ 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া কোনজন ভাৰতীয় বক্সাৰক IBAৰ এথলেট কমিটিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু ভোটদানকাৰী সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু অপশ্যন নম্বৰ দিয়া আছে মাংটে চাংনেইজাং মেৰি কম অপশ্যন বি দিয়া আছে লাভলিনা বৰগোহাঁই অপশ্যন চি দিয়া আছে নিশাত জেৰিন আৰু অপশ্যন ডি দিয়া আছে হেল্থ ফাৰ্ষ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লাভলিনা বৰগোহাঁই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অসমৰ কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰূপে থকা নদীৰ নাম কি আৰু অপশ্যন দিয়া আছে গৌৰাংগ অপশ্যন বি দিয়া আছে গৌৰাংগ অপশ্যন এ দিয়া আছে গদাধৰ অপশ্যন চি দিয়া আছে সোণকোষ আৰু অপশ্যন ডি দিয়া আছে এইবোৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সোণকোষ মনত ৰাখিব পশ্চিম সীমাত আছে আমাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ নদী এইখন সোণকোষ আৰু ব্ৰহ্মপুত্ৰৰ এইখন এটি উপনদী তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় আই অসম